নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আমাৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। এইটো হ'ল সপ্তম ভাৱ। সপ্তম ভাৱ পতি বা পত্নী স্থান বুলি আমাৰ কোৱা হয়। যিহেতু আমাৰ বিবাহ বিচাৰ মুখ্যতঃ সপ্তম ভাৱৰ পৰাই কৰা যায়, আৰু এই সপ্তম ভাৱৰ অধিপতি আমাৰ ৰাশি চক্ৰৰ লগ্ন সাপেক্ষে বিভিন্ন ঘৰত থাকিলে কেনেকুৱা এটা ফল পোৱা যায়, এটা কিছু আভাস পোৱা যায়। কমপ্লিট নহয়, কমপ্লিটটো ভুল হ'ব, কাৰণ কথা এইবোৰে, কাৰণ এইবিলাক এটা আম চামত পৰি যায়, তাৰ লগত বাকীখিনি থাকিবই কিবা কাৰণে, যিহেতু আমাৰ দাম্পত্য জীৱন দেখা যায়। সকলো সুখৰে বিচাৰে, সুখৰ হয় জানো? কিন্তু যদি যিটো ভাৱত কোৱা লিখি থোৱা আছে, সেই ভাৱত যদি আপোনালোকে যদি চাই গোটেই যি মিলিব সেইটো নকওঁ, মই গেৰাণ্টি নিদিওঁ। তথাপিতো লাম চাম কিছু হ'লে আভাস এটা গম পোৱা যায় যে সপ্তমপতি আমাৰ লগ্নৰ পৰা লগ্ন সাপেক্ষে 12টা ঘৰত থকাৰ ফলত কিছু হ'লেও এটা গম পোৱা যায়। তথাপিতো সেইটো কমপ্লিট নহয় বুলি আগতে কৈছোঁ। গতিকে এতিয়া হওক, এতিয়া কেনেকৈ আপোনালোকে গম পাব, আপোনালোকে জানে, আগতে মই ভিডিঅ'বিলাকত কৈও থাকোঁ যে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোৱে গম পায়। মই মাজে মাজে এনেকুৱা দুই এটা কৰি থাকোঁ, গমেই পাইছে। তাৰ আগতে মই ধনুভাৱৰ আগতো আগবঢ়াইছিলোঁ, মোৰ মনত আছে। তাৰপিছত কৰ্মভাৱৰ দশম প্ৰতি বিভিন্ন স্থানৰ কথাও মই কৈছোঁ, ধনুভাৱৰ অধিপতি গ্ৰহৰ অৱস্থানৰ বিষয়েও কিছু কৈছোঁ, যিহেতু চাই ল'ব পাৰে আপোনালোকে লিংক আপ কৰি। আৰু যিহেতু সুকীয়া হ'ব, যিহেতু আমাৰ দাম্পত্য জীৱনৰ কথা আছে, পতি পত্নীৰ মাজত সম্পৰ্কৰ কথা আহি পৰে, জীৱনৰ সাংসাৰিক জীৱনৰ সুখ দুখৰ কথা আহি পৰে, আৰু ইয়াৰ ওপৰতে বহুত ডিপেণ্ড কৰে। কিন্তু আৰু যদি কাৰোবাৰ এই লগ্নপতি যদি দ্বিতীয় ভাৱত বা লগ্নত থাকে, প্ৰথম কথা লগ্নত থাকে, তেনেহ'লে বুজি ল'ব, যদি সপ্তমপতি লগ্নত থাকে, লগ্ন মানে আপোনালোকৰ কুণ্ডলীখন নিজে ওলাই চাব পাৰিব, য'ত লং লেখাই থাকে সেইটোৱে লগ্ন। আৰু 1, 2 মই কেতিয়াবা চাৰ্কুট দিওঁ আপোনালোকক আগুৱাই, ঠিক সেইদৰে এণ্টি ক্লজ ৱাইজ আপোনাৰ লিখি যাব লাগিব। আপোনাৰ য'ত লং লেখাই আছে সেইটো 1 নম্বৰ ধৰি বাকী এণ্টি ক্লক দিশত 1, 2কে বহাই গ'লে আপোনালোকে ওলাই যাব 12টা ঘৰ। গতিকে যদি লগ্ন ভাৱত থাকে কাৰোবাৰ সপ্তমপতি, তেতিয়া বুজি ল'ব সেই জাতক জাতিকাৰ মাজত আপোনাৰ অত্যন্ত মিল থাকে। সেইসকলৰ জাতক জাতিকাই নিজৰ পতি পত্নীৰ মাজত অত্যন্ত মিল থাকে, আৰু পাৰস্পৰ এটা গভীৰ প্ৰেম থাকি যায়। গতিকে এইটো হ'ল লগ্ন ভাৱত যদি থাকে সপ্তমপতি। যদি দ্বিতীয় ভাৱত থাকে, দ্বিতীয় ভাৱটো ধনভাৱ, এনে ভাল, ধনভাৱত ভাল গ্ৰহ থাকিলে ভাল। আমি কওঁ যে অমুক গ্ৰহ আছে ভাল, বা বৃহস্পতি থাকিলে বা বুধ থাকিলে, এইবিলাকৰ কথা সেইবোৰ ধনভাৱৰ যিকোনো গ্ৰহ থাকিলে ভাল বুলি আমি কওঁ। তাৰ বিভিন্ন ফল আমি কৈ দিছোঁ আগতে মই। গতিকে ধনভাৱৰ অধিপতি তাত যদি থাকি যায়, কিন্তু বিবাহৰ ক্ষেত্ৰত আহি যায়, কিন্তু অকণমান বেলেগ হৈ যাব বিচাৰখান চাব, কিন্তু তাত কথা আছে। দ্বিতীয় ভাৱত থাকিলে কিন্তু বিপৰীত লিংগৰ পৰা আপুনি অপমানিত হ'ব পাৰে, তেনে ভালো নহ'বও পাৰে, সেইটো কথা আছে। কাৰণ দ্বিতীয় ভাৱৰ পৰাই আপোনাৰ সমসপ্তমটো অষ্টম ভাৱ। গতিকে ইয়াত বহুত কথা আহি পৰে। সেইকাৰণে কৈছোঁ তাত বা কি গ্ৰহ বহি থাকে, সেইকাৰণে প্ৰায় কোৱা আছে যে যদি আপোনাৰ এনেকুৱা হয় থাকে, তেনেহ'লে আপুনি বিপৰীত লিংগৰ পৰা আপুনি অপমানিত হ'বৰ সম্ভাৱনা থাকে। টকা পইচা থাকিলেও আপোনাৰ আজি টকা পইচা থাকিলে সুখী হ'ব নোৱাৰে কিছুমান পৰিয়াল। টকা পইচা থাকিব, ধন অভাৱ নহ'ব, কিন্তু যদি সপ্তমপতি থাকে তেনেহ'লে মাজে মাজে অপমানিত হ'ব বিপৰীত লিংগৰ পৰা। আৰু লগতে আপোনাৰ অসুস্থ বিপৰীত লিংগ,
অসুস্থ হ'ব। অসুস্থ হোৱাৰ কাৰণেতো মানে কাজিয়া হয়। কিছুমান ক্ষেত্ৰত বেছি অসুখ বিসুখ হ'লে খং উঠি মানুহে কৈ দিয়ে বেয়াকৈ, তেতিয়া সেইটোও প্ৰমাণ অসুখ বিসুখ সম্ভাৱনাটো বাঢ়ি থাকে। যদি তৃতীয় ভাৱত থাকে আপোনাৰ বিশেষকৈ সপ্তমপতি, তেতিয়া হয় কি আপোনাৰ সেইসকল জাতক জাতিকা সাধাৰণতে এটা বেলেগ থাকে কি আধ্যাত্মিকতা থাকে। কাৰণ সপ্তম স্থানৰ লগত তৃতীয় স্থানৰ লগত আমাৰ ভাগ্যস্থানৰ ৰিলেটেড আছে। চাব এইটো লগত সেইটো লিংক আপ হৈ থাকে। গতিকে আমাৰ নৱম স্থানটো ভাগ্যস্থানো কয়, ধৰ্মস্থানো কয়। সেইকাৰণে কথা তাৰে লগত বিপৰীত থাকে। গতিকে তৃতীয় স্থানটো সেনেকুৱা। তৃতীয় স্থানটো যদি থাকে আপুনি আধ্যাত্মিক, সপ্তমপতি যদি তৃতীয় থাকে আপোনাৰ মনত আধ্যাত্মিকতাটো বেছি থাকিব। আৰু তাৰ লগত ধৰ্মস্থান বা এইবিলাক ভ্ৰমণ কৰা এটা নিচা থাকে। কিন্তু ভ্ৰমণ নোচায় তৃতীয় স্থানে, ধৰ্মীয় অনুষ্ঠান কিছুমান চাব মানুহ গৈ থাকে যে ভাল পায়, নিচা থাকে। সেইসকল যদি সপ্তমপতি তৃতীয় ভাৱত থাকে, সেই জাতকসকল সাধাৰণতে কি হয়, ধৰ্মীয় অনুষ্ঠান ভ্ৰমণ কৰাত ধৰ্মানুষ্ঠান ভ্ৰমণ কৰাৰ এটা প্ৰবল ধাউতি থাকে আৰু গৈও থাকে। কিন্তু চতুৰ্থ যদি সপ্তমপতি চতুৰ্থ স্থানত থাকে, বন্ধুস্থানত থাকে, তেনেহ'লে এইটো বন্ধুস্থান সপ্তমপতি থাকি যাব। সেইসকলৰ দাম্পত্য জীৱন সুখৰ হয়। যদি সপ্তমপতি চতুৰ্থত হয়, বন্ধু ভাৱত থাকে বা মিত্ৰ ভাৱত থাকে, সেইসকলৰ দাম্পত্য জীৱন সুখৰ হ'ব। আৰু এটা কথা আছে যে এইটো এটা আনফালে কোৱা আছে, কিছুমানে কয় যে যদি সপ্তমপতি চতুৰ্থত থাকে, আপোনালোকৰ দুজনৰ এজন কোনোবা এজন চাকৰিয়াল হ'ব পাৰে বা উপাৰ্জনশীল, ভাল উপাৰ্জনশীল হয়। চাকৰিটোৱে কৰিছে যদিও এটা ৰানিং চ'ৰ্চ, সদায় সঞ্চাৰী যোগৰ নিচিনা হৈ থাকে। সেইকাৰণে কৈছে যে কোনোবা এজন চাকৰিয়াল হ'ব সম্ভাৱনা থাকি যায়। তাৰ বাহিৰেও এই জাতকসকলৰ যান বাহন, কিছুমান মানুহৰ যান বাহন ইয়াতো যোগ চতুৰ্থ স্থানতে হৈ থাকে, যোগ হৈ থাকে। যদি সপ্তমপতি থাকে চতুৰ্থত, তেনেহ'লে আপোনাৰ যান বাহনো হোৱাৰ সম্ভাৱনাটো থাকেই আৰু প্ৰায়। সেইদৰে যদি পঞ্চমত থাকে, যদি সপ্তমপতি পঞ্চমত থাকে, তেনেহ'লে আপোনালোকৰ প্ৰেম বিবাহ হ'ব। সূত্ৰ, প্ৰেম বিবাহ সূত্ৰ এইটো পাব আপোনালোকে, যে যদি পঞ্চমত যিসকলৰ সপ্তমপতি হৈ আছে, সেইসকলৰ প্ৰেম বিবাহ হৈছে, প্ৰেম বিবাহ হ'বয়ে। কেতিয়াবা আনফালে কোৱা আছে যে প্ৰেম বিবাহটো কি হয়, যে আমাৰ সপ্তমপতি আৰু যদি পঞ্চমপতি একেলগে বহি থাকে, সেইসকল জাতকৰ প্ৰেম বিবাহ সফল হয়। লিংক আপ আছে পঞ্চম সপ্তমত। সেইকাৰণে সপ্তমপতি পঞ্চমত থকা মানে আপোনালোকৰ প্ৰেম বিবাহ যাৰ আছে আৰু প্ৰেমত পৰি আছে যদি সফল হ'ব। কিন্তু তাৰ মাজত কথা এটা আহি থাকে, এইটো বৰ ইণ্টাৰেষ্টিং কথা, বহুদিন নাজানে আপোনাক কৈ দিছোঁ। যদি সপ্তম স্থানত যদি শনি অথবা মংগলৰ কাৰণে, এইটো মংগলৰ দৃষ্টি পৰিলে কোৱা আছে যে সপ্তম স্থানত প্ৰেম বিবাহ নহয়, প্ৰেম হ'লেও হ'ব, কিন্তু কেতিয়াবা নহ'ব পাৰে। তাত যদি কেতু বহি থাকে, হ'ব জানো? আগতেও কৈছোঁ বিফল প্ৰেম। সেইদৰে কেতিয়াবা মংগলৰ দৃষ্টি পৰি থাকিলেও আপোনালোকৰ প্ৰেম বিবাহ নহ'বও পাৰে। চাবা কিন্তু এনে কিন্তু সত্য, সপ্তম পঞ্চমত থাকিলে প্ৰেম বিবাহ। কিন্তু এইটোও এটা কথা আছে সূত্ৰ, যে গুৰু গ্ৰহ অৰ্থাৎ মংগল বা শনি দৃষ্টি পৰি থাকিলে হয়তো আপোনালোকৰ প্ৰেম বিবাহ নহ'বও পাৰে। কিন্তু তাৰ মাজেৰে এটা কথা থাকে, যে কৈ দিয়ক যে এই এটা কোৱা আছে যে যদি কাৰোবাৰ যদি ধৰক আপোনালোকৰ প্ৰেম বিবাহ নহ'ল, বিফল হৈ গ'ল প্ৰেম, আপুনি নাৰ্ভাছ হৈ যায়, নেক্সট যিজনী ছোৱালীক বিয়া কৰায় সেইজনীৰ লগত আপোনালোকৰ এটা গভীৰ প্ৰেম হৈ যায়। বহুতে ভাবে যে ই আগৰটো হেৰাই খেলি এইটো নোপোৱাৰ নিচিনা পোৱা বুলি ভাবি লৈছে। মই এটা কথা কৈছোঁ দেই আপোনালোকক, মই কিছুমান কথা কৈ দিছোঁ
এইটো প্ৰায় দেখা যাব যে মানে আগৰ সেইটো এৰা দি গুচি গ'ল না, এইটো যিজনী পালে বাপাই নোপাই পোৱা দিছে। তাত ৰহস্যটো ক'ত আছে বুলি কৈ দিছোঁ, যে কোৱা আছে এইটোৱে হ'ল সেইজনী আগৰ জন্মত আপোনাৰ পতি অথবা পত্নী আছিল। মানে কৈ সাত জনমৰ মানে পতি পত্নীৰ যোগ এই যদি হয় নেক্সট হ'ব, তেতিয়া দেখা যায় এইটো এটা মেক্সিমাম এটা সম্ভাৱনা থাকি যায়। তাৰ ফলত মিলটো হৈ যায়, আগৰ কথা পাহৰি যায়। কাৰণ যিহেতু দ্বিতীয় যিটো নেক্সট বিয়া কৰাব সেইজনীৰ লগত এটা খুব গভীৰ সম্পৰ্ক হৈ যায়। তাৰ ফলত আমাৰ মানুহে কয় আৰু যে নোপোৱাই পোৱা দিছে, নেক্সট নহয়, একচুৱেলি আগৰ জন্মৰ সেইজনীয়ে আপুনি পালে। গতিকে সেইটো মনত ৰাখিব আৰু যিসকলে সেনেকুৱা ঘটিছে চাব নিজে। আৰু কোনোবা প্ৰেমত ঠগ খাইছে, খাই পেলাই নেক্সট বিয়া কৰাইছে, কিন্তু সেইজনীয়ে লগত আপোনাৰ গভীৰভাৱে এটা গভীৰ মতৰ মিল সোমাই পৰিছে আপোনাৰ কোনোবা জন্মৰ আগৰ, এতিয়া আকৌ আপোনাৰ স্বামী বা স্ত্ৰী হৈ আছে। সপ্তমপতি যদি ষষ্ঠ স্থানত থাকে, ষষ্ঠ স্থানটো আমাৰ ভাল নহয়, আমি কৈছোঁ আমাৰ ইনস্থান বুজি পালে। গতিকে মামলা মকৰ্দমাৰ স্থান, ভাগবিলাক বেলেগ বেলেগ অভিভাৱ কৰিলে। যেনেকৈ আমি চাকৰি যুগত কৈছোঁ যে ষষ্ঠ স্থানটো প্ৰতিযোগিতাৰ স্থান, তাত আৰু বেলেগ বিচাৰ, ইয়াত বেলেগ বিচাৰ। যদি পতি পত্নী স্থানত চাবা যায় যে সপ্তমপতি ষষ্ঠত থাকে, তেনেহ'লে আপোনালোকৰ সেই হ'ব, আপোনাৰ ঋণ বাঢ়ি যাব, আপোনালোকৰ মামলা মকৰ্দমা হ'ব, স্বামী স্ত্ৰীৰ মাজত মামলা মকৰ্দমা। গতিকে স্বামী স্ত্ৰীৰ মাজত মামলা মকৰ্দমা হৈ যাব ষষ্ঠ স্থানত যে সপ্তমপতি থাকে। সেইখিনি খুব গুৰুত্বপূৰ্ণ হৈ যায়। ডাইভৰ্চ কেছ ঘটিব পাৰে যদি মংগলত দৃষ্টি পৰে। গতিকে আপোনাক কৈ দিছোঁ যে এই ষষ্ঠ স্থানটো খুব এটা ইম্পৰ্টেণ্ট বিষয়বস্তু। এনে কথা নাই, কিন্তু মূল কথা থাকে যে সেইটো এনে বেলেগ বেলেগ কথা নাই আপোনাৰ ষষ্ঠ স্থানত, কিন্তু সেই বিশেষকৈ সপ্তমপতি থকাটো ভাল নহয়। বাকী থাকক কথা নাই, বেলেগ গ্ৰহ থাকিব, কিন্তু সপ্তমপতি হিচাপত যদি ষষ্ঠত থাকে, তেনেহ'লে আপোনালোকৰ মাজত মামলা মকৰ্দমা, স্বামী স্ত্ৰীৰ মাজত মামলা মকৰ্দমা ডাইভৰ্চ পৰ্যন্ত হ'ব পাৰে যদি তাত মংগলে দৃষ্টি দি থাকে। মংগলৰ দৃষ্টিটো মই কৈছোঁ সপ্তমত দৃষ্টি থাকে মংগলত, তাকে চতুৰ্থত থাকে, ইফালে আপোনাৰ সপ্তম অষ্টমত থাকে। চতুৰ্থত থাকি গ'ল, ইফালে সপ্তমত, ইফালে অষ্টমত, দুটা, এই তিনিটা দৃষ্টি থাকে। এইটো কথা আহি পৰে মামলা মকৰ্দমা কেছ যদি মংগলৰ দৃষ্টি থাকে, সেইটো মত থাকিব। যিসকলৰ চলি আছে চাই ল'ব আপোনালোকে হয়নে নহয়। যদি আপোনালোকে কৈ আছে যে মোৰ মামলা মকৰ্দমা চলি আছে, তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ মংগলৰ দৃষ্টি আছে আৰু আপোনাৰ সপ্তমপতি ষষ্ঠ ঘৰত মেলি আছে। গতিকে এইটো ডাইভৰ্চ নহ'লেও কাজিয়া পেচাল প্ৰায় তালৈকে যোৱা হৈ থাকে। আৰু যদি মংগলৰ দৃষ্টি পৰে তেতিয়াহ'লে কমপ্লিট এইটো মানে ডাইভৰ্চ হ'ব। সেইদৰে সপ্তমপতি যদি আপোনাৰ সপ্তমতে থাকে, আটাইতকৈ ইণ্টাৰেষ্টিং এইটো সপ্তমপতি সপ্তমত ঠিক একে কথা, এই লগ্নত থকাৰ নিচিনা কেছ। সপ্তমপতি সপ্তমত বা সপ্তমপতি লগ্নত থকা যি একে ফল, অৰ্থাৎ স্বামী স্ত্ৰীৰ উভয়ৰ মাজত পাৰস্পৰিক বুজাপৰা, স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাপৰা আজীৱন থাকিব। আপোনালোকৰ সুস্থ জীৱন যাপন কৰি থাকিব দুজনে। যেতিয়া ঘৰত একো নাথাকিব সুস্থ ভাল হ'ব মানুহৰ, ভাল। গতিকে সপ্তমটো সপ্তমত স্বামী স্ত্ৰী উভয়ৰ মাজত এটা গভীৰ বুজাপৰা, গভীৰ প্ৰেম আৰু আজীৱন সুস্থ জীৱন যাপন কৰিব, বুজি পাইছে। যদি সপ্তমপতি অষ্টমত থাকে, এইটো হ'ব নহয়, একেই আৰু আপোনাৰ এই যি মানে সপ্তমপতি ষষ্ঠত থকা আৰু সপ্তমপতি অষ্টমত থকা প্ৰায় একে হয়। গতিকে শুভ নহয়। ইয়াৰ ফলত কি হয়,
স্বামী অথবা স্ত্ৰী পৰা অপমানিত পৰস্পৰ মানে ধৰা যাৰ আছে বিপৰীত লিংগৰ পৰা অপমানিত হ'ব আপুনি দাম্পত্য জীৱন দীঘলীয়া নহ'বও পাৰে যেনেকৈ ষষ্ঠ স্থানত মংগলৰ দৃষ্টি পৰিলে সপ্তম থাকি ফেলে ডাইভৰ্চ ঠিক এইদৰে একে কথা হয় এই সকলোতো হয় সপ্তম পতি যদি অষ্টমত থাকে কাৰোবাৰ মৃত্যু হ'ব পাৰে সোনকালে এইটো কোৱাই আছে অষ্টমত থকা মানে এটা খুব শুভ নহয় কাৰণ বিবাহিত জীৱন দীঘলীয়া নহ'বও পাৰে তাৰ মাজতে কথা আছে যদি বৃহস্পতিৰ দৃষ্টি পৰি থাকে তেনেহ'লে কিছু হ'লে অশুভ ফল আপোনাৰ কাটা যাব এইটো কথা নেক্সট আপোনালোকক কৈ দিলোঁ যে সপ্তম পদ নৱমত ভাগ্যস্থান তেনেহ'লে আপোনাৰ লোকৰ জীৱন দাম্পত্য জীৱন সুখৰ হ'ব জাতক ভাগ্যশালী হয় ব্যৱসায়ৰ জৰিয়তে উন্নতি স্ত্ৰীৰ দ্বাৰা ধন লাভ সপ্তম পতি নৱমত থাকিলে স্ত্ৰীৰ দ্বাৰা ধন লাভ সেইটো মনত ৰাখিব যদি সপ্তম পতি দশমত থাকে কৰ্মস্থানত থাকে আপুনি গণ্যমান্য ব্যক্তি হ'ব ব্যৱসায়ৰ জৰিয়তে উন্নতি বিয়াৰ পিছত ভাগ্যোন্নতি উত্তম স্ত্ৰী লাভ পতিৰ কৰ্মৰ উন্নতি যদি জাতিকা হয় আপোনাৰ পতিৰ কৰ্মৰ উন্নতি ঘটে সেইমতে গতিকে আনফালে কোৱা আছে যে পত্নীও হ'ব পাৰে উপাৰ্জনশীল যদি সপ্তম পতি দশমত আছে গতিকে এটা ভাল যিসকলৰ আছে ধৰক জাতিকা হ'লে সেইসকল জাতিকাই কোনোবা উপাৰ্জনশীল ভাল উপাৰ্জনশীল জাতকৰ লগত বিবাহ হ'ব বা ঠিক ওলোটা সেনেকুৱা কথা অৰ্থাৎ এইকাৰণে কৈছে পুৰুষৰ কৈছে যে মানে পত্নী উপাৰ্জনশীল বুলি কোৱা আছে যিসকল জাতকৰ আছে আৰু সপ্তম পতি যদি একাদশত থাকে আঠটা গতিকে একাদশত থকাৰ লগে লগে জাতক ব্যৱসায় দ্বাৰা প্ৰচুৰ উন্নতি বিপৰীত লিংগৰ পৰামৰ্শ মানি চলিলে যিকোনো কামত সফল এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা অলপ বিশেষকৈ কোৱা আছে সেইটো কথা যে আপোনাৰ বিপৰীত লিংগৰ লগত পৰামৰ্শ কৰি যদি চলে আপুনি যিকোনো কামতে সফল হ'ব জাতিকা হ'লে পতি গুণৱান ৰূপৱান জাতিকা যদি থাকে সপ্তম পতি একাদশত জাতকৰ যদি থাকে তেনেহ'লে আপোনাৰ স্ত্ৰী পতিব্ৰতা ধৰ্মপৰায়ণ যেনে ভাল কিন্তু যদি আপোনাৰ ক্ৰুৰ গ্ৰহ হৈ থাকে শনি মংগল ৰাহু এনেকুৱা থাকে তেতিয়াহ'লে এটা অসুবিধা হয় আহুৰ কথা নাহে ইয়াত বিশেষকৈ আৰু শনি মংগলৰ কথাই আহি পৰে যিহেতু ৰাহু কেতুক আমি ছায়া গ্ৰহ ধৰোঁ গতিকে সপ্তম পতি হিচাপত ৰাহু কেতু তাত নাযাব নাযায় গতিকে সেইটো ক্ৰুৰ গ্ৰহ বুলি কোৱাৰ লগে লগে আপোনাৰ শনি আৰু মংগলে ধৰা যাব যদি থাকে যদি অলপমান কিবা এটা খেলি মেলি বেলেগ কথা ৰাহু কেতু কিন্তু এনে ধৰা নাযায় আমি যিহেতু পতি হিচাপত ধৰি লৈছোঁ না সপ্তম পতি হিচাপত গতিকে আপোনাৰ এইটো আৰু তাক ধৰা নাযাব না ৰাহু কেতু গতিকে তেতিয়া আপোনাৰ ক্ৰুৰ গ্ৰহ বোলাৰ লগে লগে আপোনাৰ মংগল আৰু শনিৰ কথা আহি গ'ল গতিকে অলপমান বিপৰীত ফল পাব পাৰে সপ্তম পতি দ্বাদশ এইটো কিন্তু আটাইতকৈ বেয়া আৰু ব্যস্তানত এইসকল জাতক জাতিকা দাম্পত্য জীৱন আপোনাৰ কৈ এটা কথা আছে যদি সপ্তম পতি দ্বাদশত থাকে শয্যা সুখ নাথাকে অৰ্থাৎ কি বুজিছে আপোনালোকে দাম্পত্য জীৱন আপোনালোকৰ সুখ নহয় অসুখী স্বামী অথবা স্ত্ৰী অত্যাধিক খৰচী হোৱাৰ সম্ভাৱনা থাকে কোনোবা এজন আনফালে কি কোৱা আছে দ্বিভাৰ্যা যোগ সপ্তম পতি যদি অষ্টমত থাকে দ্বিভাৰ্যা যোগ আনফালে জাতক জাতিকা কি হয় ভোগী কুচৰিত্ৰ পৰনাৰী আসক্ত এনেকুৱা কিছুমান হৈফালে টকা পইচা ব্যয় বদনামী মেক্সিমাম চান্স থাকে
যদি সপ্তমপতি দ্বাদশত থাকে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈকে ইমানে। চাই ল'ব কুণ্ডলীখন নিজে যে এইখিনি হ'লে লামচাম, কাৰণটো থাকেই, থাকে আৰু থকাৰ মাজেদি তোৰ মাজে আৰু কিছু চাব লগা হয়। আমাৰ দেখা যায় দাম্পত্য জীৱনত থাকে স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা খুট নাট লাগি থাকিব, সেইটোতো কথা নাই, তই মাজেদি মিলা মিছা থাকি যাব। কিন্তু কথা হ'ল কেইটামান য'ত আপোনাক কৈছোঁ যে নৱম স্থানৰ কথা ক'লোঁ, দশম স্থানৰ, একাদশ হ'ল, এইবিলাকৰ ক্ষেত্ৰত যিটো মানে নাই, তেনেকৈ লগ্ন কথা আহি পৰে। ভাল এৰিছোঁ, ভালে হওক।